Hello my dear students, welcome to NS Educare. ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰতিসৰণ অংশ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ প্ৰতিসৰণ অংশৰ বিভিন্ন অংশসমূহ আলোচনা কৰিম। ইয়াৰ ভিতৰত কি আছে প্ৰতিসৰণ কাক বোলে, প্ৰতিসৰণৰ সূত্ৰসমূহ, এটুকুৰা কাচত কেনে ধৰণে প্ৰতিসৰণ হয়, প্ৰতিসৰণ পৰিঘটনাৰ ওপৰত ভিত্তি কৰি কেনে ধৰণে আমি লেন্স প্ৰস্তুত কৰোঁ বা লেন্সত প্ৰতিসৰণৰ আধাৰত কেনেকৈ প্ৰতিবিম্ব গঠন হয় আৰু প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ লগতে লেন্সৰ সূত্ৰ আৰু বিবৰ্ধন সম্পৰ্কে আলোচনা কৰিম। আৰু শেষত আমাৰ আছে লেন্সৰ ক্ষমতা, পাৱাৰ অফ এ লেন্স, এইখিনিৰ ওপৰত আলোচনা কৰিম। প্ৰথম কি ক'লো যে প্ৰতিসৰণ কাক বোলে, প্ৰতিসৰণ কাক বোলে। দ্বিতীয়তে কাচত প্ৰতিসৰণ ব্যাখ্যা। তৃতীয়তে প্ৰতিসৰণাংক আৰু প্ৰতিসৰণৰ সূত্ৰ। চতুৰ্থতে লেন্স কি আৰু প্ৰতিসৰণৰ ৰশ্মি চিত্ৰ সহায়ত প্ৰতিবিম্ব গঠন। পঞ্চমতে লেন্সৰ সূত্ৰ আৰু বিবৰ্ধন। আৰু শেষত লেন্সৰ ক্ষমতা, লেন্সৰ ক্ষমতা, পাৱাৰ অফ এ লেন্স। এই তথ্যসমূহৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা প্ৰতিসৰণ কাক বোলে। যে পোহৰ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ গতি কৰে, ধৰি লোৱা বায়ু বা পানীৰ স্বচ্ছ মাধ্যম, তেনেধৰণে কাঁচ স্বচ্ছ মাধ্যম, বায়ুৰ পৰা কাঁচ বা বায়ুৰ পৰা যেতিয়া পানীত পোহৰ প্ৰৱেশ কৰে তেতিয়া কি হয়, পানী আৰু বায়ুৰ সংযোগ তলত বা সংযোগ পৃষ্ঠত পোহৰৰ গতিৰ দিশ সলনি হয়। যদি আমি এটা পাত্ৰত পানী লৈ বা আমি সাধাৰণতে ব্যৱহাৰ কৰা বাকেট এটাত যদি আমি পানী ভৰাই যদি ইয়াত এডাল স্কেল বা এডাল দণ্ড দিওঁ, এনেধৰণে ইয়াত দেখিম যে প্ৰকৃত দিশটোতকৈ কি হৈছে, কিছু পৰিমাণে ভাঁজ লৈ প্ৰকৃত অৱস্থানতকৈ আমি ওপৰত দেখিম, প্ৰকৃত অৱস্থানতকৈ ওপৰত দেখিম। অৰ্থাৎ কি হৈছে যে পোহৰ যেতিয়া বায়ুৰ পৰা পানীত প্ৰৱেশ কৰিছে, বায়ুৰ পৰা যেতিয়া পানীত প্ৰৱেশ কৰে, দুয়োটা মাধ্যমৰ সংযোগ তলত কি হয়, দণ্ডডাল ভাগি যোৱা যেন লাগে বা স্কেল এপাত যদি আমি এনেধৰণে পানীৰ ভিতৰত ভৰাই দিওঁ তেনেহ'লে দেখিম যে দুয়োটা পৃষ্ঠৰ সংযোগ তলত অৰ্থাৎ বায়ু আৰু পানীৰ সংযোগ তলত ভাগি থকা যেন লাগে। একেধৰণে আমি কাঁচৰ ক্ষেত্ৰতো যদি বায়ুৰ পৰা অহা পোহৰ ৰশ্মি কাঁচত প্ৰৱেশ কৰে, এনেধৰণে কাঁচত প্ৰৱেশ কৰিলে দেখিম যে বায়ু আৰু কাঁচৰ সংযোগ তলত অৰ্থাৎ এই বিন্দুটোত কি হয়, পোহৰৰ দিশ সলনি হয়। পোহৰৰ দিশ প্ৰকৃত দিশতকৈ আমি
বেলেগ পাম এনেধৰণে আৰু ইয়াৰ পৰা ওলাই গ'লে আকৌ এনেধৰণে যাব এনেধৰণে পোহৰৰ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা অন্য এটা স্বচ্ছ মাধ্যমলৈ গতি কৰে পোহৰ তেতিয়া দুইটা মাধ্যমৰ সংযোগ তলত পোহৰ গতিৰ দিশ সলনি হোৱাকে প্ৰতিসৰণ বোলে গতিকে প্ৰতিসৰণ হৈছে পোহৰৰ এটা পৰিঘটনা যাৰ বাবে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুইটা মাধ্যমৰ সংযোগ পৃষ্ঠত পোহৰৰ গতিৰ দিশ সলনি হয় আৰু কাছত প্ৰতিসৰণৰ ব্যাখ্যা মই ইয়াত দেখুৱাইছো এই টুকুৰা কাচ আৰু ইয়াত বায়ুৰ পৰা যেতিয়া কাছত পোহৰ প্ৰৱেশ কৰে এই পোহৰ ৰশ্মিটো মই দেখুৱাইছো এটো কোৱা হয় আপতিত ৰশ্মি এই বিন্দুটোত এটো লম্ব টানিছো এন ডেশ এইটো হল অভিলম্ব আৰু এইটো হল কাচৰ মাধ্যমেৰে যোৱা পোহৰৰ গতিৰ দিশ অৰ্থাৎ প্ৰকৃত দিশ যেটো আছিল তাতকৈ ই ভাস লৈছে এইটো আছিল বায়ুত পোহৰৰ গতিৰ দিশ আৰু এইটো হৈছে কাচত পোহৰৰ গতিৰ দিশ আকৌ যেতিয়া কাচৰ পৰা বায়ুলৈ ওলাই গৈছে তেতিয়া এই বিন্দুটোত টনা এই লম্বৰ পৰা আঁতৰি গৈছে এই তিনিটা ৰশ্মিৰ এইটো হৈছে আপতিত ৰশ্মি দ্বিতীয়তে হৈছে এইটো প্ৰতিসৰিত ৰশ্মি তৃতীয়তে এইটো কোৱা হয় নিৰ্গত ৰশ্মি এমাৰ্জেন্ট ৰে নিৰ্গত ৰশ্মি এতিয়া চোৱা এইটো আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ এই কোণটো কোৱা হয় আপতন কোণ ইয়াক আইৰে বুজোৱা হয় এংগল অফ ইনসিডেন্স আকৌ এই কোণটো প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ এই কোণটো কোৱা হয় প্ৰতিসৰণ কোণ ইয়াক আৰেৰে বুজোৱা হয় অৰ্থাৎ এংগল অফ ৰিফ্ৰেকশন গতিকে এই দুটা কোণৰ নাম মনত ৰাখিবা এংগল অফ ইনসিডেন্স এংগল অফ ৰিফ্ৰেকশন অৰ্থাৎ আপতন কোণ আৰু প্ৰতিসৰণ কোণ গতিকে এইটো হৈছে কাচত প্ৰতিসৰণৰ বা প্ৰতিসৰণ পৰিঘটনাৰ ৰশ্মি চিত্ৰ তিনিত সোৱা প্ৰতিসৰণাংক আৰু প্ৰতিসৰণৰ সূত্ৰ এতিয়া প্ৰতিসৰণাংক আৰু প্ৰতিসৰণৰ সূত্ৰটো আমি প্ৰথম লওঁ প্ৰতিসৰণৰ সূত্ৰ কি প্ৰতিসৰণৰ সূত্ৰ মনত ৰাখিবা পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায় তেতিয়া দুইটা মাধ্যমৰ সংযোগ তলত আমি দেখুৱাইছো যে আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিসৰিত ৰশ্মি একেটা বিন্দুত বা একে সমতলত মিলিত হয় এটো হল 1 নম্বৰ প্ৰতিসৰণৰ সূত্ৰ প্ৰতিসৰণৰ এইগেটা বিশেষভাৱে প্ৰয়োজন সূত্ৰ আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিসৰিত ৰশ্মি একে সমতলত মিলিত হয় দ্বিতীয়তে পোহৰৰ নিৰ্দিষ্ট ৰং আৰু প্ৰদত্ত মাধ্যম যুগলৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক আৰু এই ধ্ৰুৱকটোকে কোৱা হয় প্ৰতিসৰণাংক আৰু এই সূত্ৰটো কোৱা হয় প্ৰতিসৰণৰ সূত্ৰ গতিকে দ্বিতীয় সূত্ৰটো মনত ৰাখিবা পোহৰৰ নিৰ্দিষ্ট ৰং আৰু প্ৰদত্ত মাধ্যম যুগলৰ বাবে
আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইন নৰ অনুপাত এটা ধ্ৰুৱক অৰ্থাৎ সাইন ত্ৰিগোণমিতিক অনুপাত সাইন আই বাই সাইন আৰ ইজ ইকুৱেল ধ্ৰুৱক আৰু এই ধ্ৰুৱকটোকে কি বুলি কোৱা হয় প্ৰথম মাধ্যমটোৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক গতিকে এই ধ্ৰুৱকটোকে কোৱা হৈছে প্ৰতিসৰণাংক শূন্যত বা বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক মাধ্যমটোৰ বা দ্বিতীয় মাধ্যমটোৰ প্ৰতিসৰণাংক বোলে এতিয়া চোৱা এই ধ্ৰুৱকটোকেই আমি প্ৰতিসৰণাংক বুলি কওঁ বা এনেধৰণে সংজ্ঞা দিব পাৰোঁ গাণিতিকভাৱে গতিকে আমি প্ৰতিসৰণাংক এনেধৰণে লিখিব পাৰোঁ প্ৰতিসৰণাংক ইজ ইকুৱেল বায়ুত পোহৰৰ দ্ৰুতি বাই মাধ্যমটোত পোহৰৰ দ্ৰুতি গতিকে প্ৰতিসৰণাংক মানে কোনো এটা মাধ্যমৰ প্ৰতিসৰণাংক গতিকে আমি কি ক'ম কোনো এটা মাধ্যমৰ প্ৰতিসৰণাংক বায়ুত পোহৰৰ দ্ৰুতি বাই মাধ্যমটোত পোহৰৰ দ্ৰুতি এই অনুপাতটো ইয়াক আমি গাণিতিকভাৱে এনেকৈ লিখিব পাৰোঁ n ইজ ইকুৱেল n m ৰে বুজোৱা হয় m মানে মিডিয়াম বায়ুত পোহৰৰ দ্ৰুতিক সাধাৰণতে c ৰে বুজোৱা হয় আৰু মাধ্যমটোত পোহৰৰ দ্ৰুতি v গতিকে আমি ইয়াত এনেধৰণে ক'ব পাৰোঁ nm মাধ্যমটোৰ প্ৰতিসৰণাংক c বায়ুত পোহৰৰ দ্ৰুতি v মাধ্যমটোত পোহৰৰ দ্ৰুতি এতিয়া চোৱা আমি এইখিনি ব্যাখ্যা কৰিলোঁ কিন্তু আমি প্ৰতিসৰণ কিয় হয় এইটো এটা প্ৰশ্ন হিচাপে ল'ব পাৰোঁ প্ৰতিসৰণ কিয় হয় ইয়াৰ কাৰণ কি যে পোহৰৰ দ্ৰুতি বেলেগ বেলেগ মাধ্যমত বেলেগ হয় যেনে বায়ুত পোহৰৰ দ্ৰুতি
আৰু পানীত পোহৰৰ দ্ৰুতি বা কাছত পোহৰৰ দ্ৰুতি বেলেগ বেলেগ সেই কাৰণে পোহৰৰ প্ৰতিসৰণ ঘটে অৰ্থাৎ দিশ সলনি হয় এতিয়া চোৱা আমি এটা প্ৰশ্ন লওঁ বায়ুত পোহৰৰ দ্ৰুতি 3 into 10 to the power 8 meter per second আৰু কাছৰ প্ৰতিসৰণাংক 1.5 হলে কাছত পোহৰৰ দ্ৰুতি কিমান এই প্ৰশ্নটোৰ উত্তৰ দিয়া আছে বায়ুত পোহৰৰ দ্ৰুতি c = 3 into 10 to the power 8 meter per second কাছৰ প্ৰতিসৰণাংক কাছৰ প্ৰতিসৰণাংক n 0 বুজাব পাৰো = 1.5 ঠিক আছে বায়ুত পোহৰৰ দ্ৰুতি বাই কাছত পোহৰৰ দ্ৰুতি সমান 1.5 implies 3 into 10 to the power 8 by কাছত পোহৰৰ দ্ৰুতিটো আমি v ৰে বুজাব পাৰো v = 1.5 ইয়াৰ পৰা আমি পাম 1.5 v = 3 into 10 to the power 8 গতিকে v = 3 into 10 to the power 8 by 1.5 এতিয়া চোৱা 3 ক আমি 10 ৰে ইনটু কৰি লওঁ তেতিয়া এটোক আমি 15 লিখিব পাৰিম আৰু এটো 10 to the power 8 = 15 3 5 15 but এটো ডিভাইড কৰিলো 2 হল = 2 into 10 to the power 8 meter per second গতিকে এইটোৱে উত্তৰ হ'ব প্ৰতিসৰণৰ দ্বিতীয় সূত্ৰটোৰ আন এটা নাম স্নেলৰ সূত্ৰ গতিকে এই কথাটো মনত ৰাখিবা স্নেলৰ সূত্ৰ বুলিও কোৱা হয় স্নেলৰ সূত্ৰ এটো আসলতে কি প্ৰতিসৰণৰ দ্বিতীয় যেটো সূত্ৰ লিখিলো সেই সূত্ৰটোকে স্নেলৰ সূত্ৰ বুলিও কোৱা হয় এতিয়া চোৱা পোহৰৰ প্ৰতিসৰণ পৰিঘটনাৰ আধাৰত লেন্স প্ৰস্তুত কৰা হয় লেন্স তোমালোকে নিশ্চয় দেখিছা মই এখন লেন্স পিন্ধি আছো এনে ধৰণে আমাৰ ল্যাবৰেটৰীটো কিছুমান লেন্স থাকে বা ডক্টৰ সকলে আমাক চকুৰ বিকাৰ হলে লেন্স দিয়ে আৰু অন্য কিছুমান কামতো যেনে মাইক্ৰোস্কোপ টেলিস্কোপ আদিটো লেন্স ব্যৱহাৰ কৰা হয় এই লেন্স হৈছে প্ৰতিসৰণ পৰিঘটনাৰ আধাৰত নিৰ্মিত সঁজুলি এই লেন্স কি গতিকে আমি চাও লেন্স লেন্স হৈছে দুটা গোলাকাৰ পৃষ্ঠ বা গোলাকাৰ আৰু সমতল পৃষ্ঠৰে আগুৰা স্বচ্ছ মাধ্যম কি কৈছো লেন্স হৈছে দুটা গোলাকাৰ পৃষ্ঠ এনে ধৰণৰ হ'ব পাৰে বা এনে ধৰণৰ গোলাকাৰ পৃষ্ঠ হ'ব পাৰে গতিকে দুটা গোলাকাৰ পৃষ্ঠৰে আগুৰা স্বচ্ছ মাধ্যম বা এনেকুৱা হ'ব পাৰে লেন্স
বা এনে ধৰণৰ হ'ব পাৰে গতিকে লেন্সক মুখ্যতঃ দুটা ভাগ কৰা হৈছে যদিও আমি বেলেগ বেলেগ আকৃতিত পাওঁ এইটোত আমি দেখিছোঁ যে মধ্যম অংশটো লেন্সখনৰ মধ্যম অংশটো ডাঠ বা বাহিৰলৈ ওলোৱা দুইটা গোলাকাৰ পৃষ্ঠ বাহিৰলৈ ওলোৱা আৰু এইখন লেন্সত দেখিছোঁ দুইটা গোলাকাৰ পৃষ্ঠ ভিতৰলৈ সোমোৱা অৰ্থাৎ অৱতল এইটোৰ দুইটা পৃষ্ঠ উত্তল আৰু ইয়াত এইটো উত্তল এইটো সমতল ইয়াত এইটো অৱতল এইটো সমতল গতিকে এনে ধৰণৰ লেন্স হ'ব পাৰে ইয়াৰ ভিতৰত লেন্সক প্ৰধানকৈ দুটা ভাগ কৰা হৈছে কি কোৱা হয় এইখন লেন্সত দুইটা পৃষ্ঠ উত্তল গতিকে ইয়াক কোৱা হয় উত্তল লেন্স বা উত্তল লেন্স এইখনক কোৱা হয় অৱতল লেন্স বাকি এইখনত আমি দেখিছোঁ উত্তল সমতল পৃষ্ঠ আছে এইখন অৱতল সমতল পৃষ্ঠ আছে হলেও মুখ্যতঃ লেন্স এই দুটা ভাগত ভাগ কৰা হৈছে গতিকে আমি এই দুটাৰ ওপৰতে আলোচনা কৰিম গতিকে লেন্স কাক বোলে মনত ৰাখিবা আকৌ মই কৈছোঁ যে দুটা গোলাকাৰ পৃষ্ঠ বা গোলাকাৰ আৰু সমতল পৃষ্ঠৰে আগুৰা স্বচ্ছ মাধ্যমক লেন্স বোলে এনেকুৱা লেন্স আমাৰ চকুটো আছে চকুৰ পাঠত আমি পাম এতিয়া চোৱা এই উত্তল লেন্সত বা অৱতল লেন্সৰ লগত জড়িত কিছুমান পদ আমি জনাৰ বিশেষ প্ৰয়োজন যাক ব্যৱহাৰ কৰি আমি বিভিন্ন গাণিতিক প্ৰশ্ন সমাধান কৰিম প্ৰথম আমি লওঁ এখন উত্তল লেন্স এই উত্তল লেন্সখনত আমি দেখিছোঁ দুটা গোলাকাৰ পৃষ্ঠ আছে প্ৰতিটো গোলাকাৰ পৃষ্ঠৰ কাৰণে কি থাকিব একোটা গোলকৰ পৃষ্ঠ যেহেতু কেন্দ্ৰ থাকিব গতিকে এইটো পৃষ্ঠৰ কাৰণে এইফালে কেন্দ্ৰ আছে এইটো পৃষ্ঠৰ কাৰণে এইফালে কেন্দ্ৰ আছে এই দুইটা কেন্দ্ৰ সংযোগ কৰি এডাল লাইন আমি এনেকৈ এটা আমি ৰেখা টানি দিলোঁ এডাল কোৱা হয় মুখ্য অক্ষ লেন্সৰ মধ্যবিন্দু এইটো এই মধ্যবিন্দুটো কোৱা হয় আলোক কেন্দ্ৰ মনত ৰাখিবা এইটো হ'ল আলোক কেন্দ্ৰ লেন্সখনৰ গোলাকাৰ পৃষ্ঠ যি দুটা গোলকৰ অংশ সেই গোলক দুটাৰ কেন্দ্ৰ দুটা কোৱা হয় ভাঁজ কেন্দ্ৰ গতিকে ইয়াৰ দুটা ভাঁজ কেন্দ্ৰ থাকিব এনে ধৰণে তে এইটো আলোক কেন্দ্ৰ এই দুটা হ'ল ভাঁজ কেন্দ্ৰ এইখন হ'ল উত্তল লেন্স ইয়াত যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি এনেকৈ আপতিত হয় মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি লেন্সখনৰ মাজেদি পাৰ হৈ যোৱাৰ পিছত এটা নিৰ্দিষ্ট বিন্দুৰ দিশত অভিসাৰী হয় এনেকৈ অভিসাৰী হয় একেটা বিন্দুলৈ এই বিন্দুটোক যিটো বিন্দুত মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত মুখ্য অক্ষত মিলিত হয় তাকে কোৱা হয় ফকাছ এইটো মনত ৰাখিবা এইটো ফকাছ এইফালে তেনেধৰণে যদি আমাৰ সোঁফালৰ পৰা বা সোঁপক্ষৰ পৰা ৰশ্মি আহে আমি বাওঁফালৰ একেধৰণে এটা ফকাছ পাম সেইকাৰণে ইয়াৰ ফকাছ দুটা থাকে এইফালৰটো F1 এইফালৰটোক F2 ৰে বুজোৱা হয় তেনেকৈ ভাঁজ কেন্দ্ৰ এইফালৰটো C1 এইটোক C2 ৰে বুজোৱা হয় আৰু আলোক কেন্দ্ৰ ইংৰাজীত কোৱা হয় অপটিকেল চেণ্টাৰ সেইকাৰণে O ৰে বুজোৱা হয় গতিকে মনত ৰাখিবা এইটো হ'ল মুখ্য ফকাছ এই লেন্সখনত আমি দেখিছোঁ যে ৰশ্মি যিফালৰ পৰা আহিছে তাৰ বিপৰীত ফালে ফকাছটো আছে অৰ্থাৎ সোঁফালে আছে কাৰণ আমি সাধাৰণতে ৰশ্মি চিত্ৰ আঁকোতে লক্ষ্য বস্তু সদায় বাওঁফালে লওঁ গতিকে এই উত্তল লেন্সত ফকাছ সদায় সোঁফালে থাকিব এতিয়া আমি এখন অৱতল লেন্স চাওঁ এইখন এখন অৱতল লেন্সতো একেধৰণে এটা কেন্দ্ৰ থাকিব আৰু দুইটা পৃষ্ঠৰ কাৰণে দুটা ভাঁজ কেন্দ্ৰ থাকিব বাওঁফালৰটোক C1 আৰু সোঁফালৰটোক C2 ৰে বুজোৱা হৈছে তেনেকৈ দুটা ইয়াৰো কি থাকিব ফকাছ থাকিব F1 F2 এতিয়া F1 F2 কেনে ধৰণে হৈছে আমি চাওঁ ইয়াত মুখ্য অক্ষৰ সমান্তৰালকৈ যেতিয়া পোহৰ ৰশ্মি আহে এই ৰশ্মি
এনেধৰণে আঁতৰি যাব যে ইহঁতক পিছফালে বহাই দিলে এটা বিন্দুত মিলিত হ'ব। পিছফালে বহাই দিলে এটা বিন্দুত মিলিত হ'ব। সেই বিন্দুটো কোৱা হয় ইয়াৰ ফকাছ। একেধৰণে আমি যদি এইফালে এটা ৰশ্মি লওঁ, এই ৰশ্মিটো এনেধৰণে অপসাৰিত হ'ব যে ইয়াক পিছফালে বহাই দিলে একেটা বিন্দুত মিলিত হ'ব। গতিকে এই দুটা ৰশ্মি সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত অপসাৰী হৈ যায় আৰু পিছফালে বহাই দিলে যিটো বিন্দুত মিলিত হয় সেইটোৱে ফকাছ। আগৰ ওপৰৰ যিখন লেন্স তাত দেখিছিলোঁ অভিসাৰী হয় ৰশ্মি দুটা, সেইকাৰণে উত্তল লেন্সৰ আন এটা নাম হ'ল অভিসাৰী লেন্স। এইখনক অভিসাৰী লেন্স বুলিও কোৱা হয় আৰু এইখনক অপসাৰী লেন্স বুলিও কোৱা হয়। মনত ৰাখিবা, অপসাৰী লেন্স কি কাৰণে? যে এই লেন্সখনত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিসৰণৰ পিছত অপসাৰী হয় আৰু এইখন লেন্সত মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত অভিসাৰী হয়, অৰ্থাৎ এটা কেন্দ্ৰৰ মুখে গতি কৰে। এইখিনি মনত ৰাখিবা। গতিকে দুইখন লেন্সতে কি আছে? এটা আলোক কেন্দ্ৰ আছে, দুটা ভাঁজ কেন্দ্ৰ আছে, দুটা ফকাছ আছে। লেন্সত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ, লেন্সত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ। প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ কেনেকৈ অঁকা হয় লেন্সত? কেনেধৰণৰ ৰশ্মি আমি প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকিবৰ কাৰণে ল'ব লাগে আমি মনত ৰাখিব লাগিব। যেনেকৈ আমি দাপোণত নিৰ্দিষ্ট কিছুমান ৰশ্মি লৈছিলোঁ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকিবৰ কাৰণে, একেধৰণে ইয়াতো লোৱা হয়। প্ৰথম আমি কি কৰিম? ধৰি লোৱা প্ৰথম আমি আলোক কেন্দ্ৰটো চিহ্নিত কৰিলোঁ, তাৰপিছত মুখ্য অক্ষ আঁকি ল'লোঁ। লেন্সখন প্ৰথম আঁকি লৈছোঁ, দ্বিতীয় ষ্টেপত আমি এইটো আলোক কেন্দ্ৰ আঁকিলোঁ। মুখ্য অক্ষত আমি জানো দুটা ভাঁজ কেন্দ্ৰ থাকিব, C1, এইফালে C2 সমান দূৰত দিলোঁ আৰু ইয়াত এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি আমি লৈছিলোঁ আগৰ চিত্ৰটোত। ইয়াতো অসীম দূৰত্বত থকা বস্তুৰ পৰা অহা পোহৰ ৰশ্মি সমান্তৰাল বুলি লোৱা হয় বা ধৰা হয়। সেয়েহে ধৰি লোৱা সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি যদি এনেকুৱা লেন্স এখনৰ মাজেদি যাবলৈ দিয়া হয়, কি হ'ব? ই সমান্তৰালকৈ আপতিত হ'ব আৰু এটা বিন্দুত মিলিত হ'ব, অৰ্থাৎ অসীম দূৰত্বত অৱস্থিত লক্ষ্য বস্তুৰ বাবে প্ৰতিবিম্ব ৰশ্মি চিত্ৰ এনেকুৱা হ'ব। এইটো এটা ৰশ্মি, এইটো এটা ৰশ্মি, দুইটা ৰশ্মি এনেধৰণে অভিসাৰী হৈ ইয়াত মিলিত হৈছে, অৰ্থাৎ ইয়াত প্ৰতিবিম্ব গঠন হ'ব। তেনেহ'লে আমি ক'ব পাৰোঁ অসীম দূৰত্বত অৱস্থিত লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকি প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ লিখা। ধৰি লোৱা আমাৰ এনেধৰণৰ এটা প্ৰশ্ন, ইয়াক আমি প্ৰথম ৰশ্মি চিত্ৰটো আঁকিলোঁ, দ্বিতীয়তে ৰশ্মি চিত্ৰৰ পৰা বাকীকেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। গতিকে আমি কি পালোঁ? প্ৰতিবিম্বৰ প্ৰকৃতি। এতিয়া চোৱা, লেন্সখনৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দুটা প্ৰকৃততেই এটা বিন্দুত মিলিত হৈছে। প্ৰতিবিম্ব হ'ব সৎ আৰু সৎ প্ৰতিবিম্ব ওলোটা হয়, সৎ আৰু গতিকে কি হ'ব? ওলোটা। দ্বিতীয়তে প্ৰতিবিম্বৰ অৱস্থান আমি দেখিছোঁ ফকাছত হয়, প্ৰতিবিম্বৰ অৱস্থান ফকাছত। আৰু প্ৰতিবিম্বৰ আকাৰ
আকাৰ কি হ'ব বিন্দু সম অতি সংকুচিত বুলি কোৱা হয় অতি সংকুচিত প্ৰতিবিম্ব হ'ব সংকুচিত মানে সৰু সৰু প্ৰতিবিম্ব গঠন হ'ব এইবাৰ চোৱা উত্তল দাপোনৰ পৰা ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত লক্ষ্য বস্তু ৰাখিলে প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকি প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ লিখা ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথম এখন উত্তল লেন্স আঁকি ললো দ্বিতীয়তে ইয়াৰ আলোক কেন্দ্ৰ চিহ্নিত কৰি মুখ্য অক্ষ আঁকিলো মুখ্য অক্ষত আমি এটো ভাস্কেন্দ্ৰ ললো এটো ফোকাস এইফালে সমান দূৰত্বত ফোকাস ভাস্কেন্দ্ৰ ললো এতিয়া লক্ষ্য বস্তু ভাস্কেন্দ্ৰৰ বাহিৰত আৰু অসীম দূৰত্বৰ মাজত ইয়াত এটা লক্ষ্য বস্তু ৰাখিলো ধৰি লোৱা এ বি লক্ষ্য বস্তু এতিয়া এ বিন্দুটোৰ প্ৰতিবিম্ব কোড হ'ব প্ৰথম আমি নিৰ্ণয় কৰো তাৰ কাৰণে আমি মুখ্য অক্ষৰ সমান্তৰালকৈ এটা ৰশ্মি ললো কিয়নো আমি জানো যে এই ৰশ্মি লেন্সৰ মাজেদি পাৰ হৈ যোৱাৰ পিছত ফোকাছেদি যাব গতিকে এটো নিৰ্দিষ্ট দিশ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত ফোকাছেদি যায় আনটো ৰশ্মি আমি লম আলোক কেন্দ্ৰৰ মাজেদি এটো আলোক কেন্দ্ৰ কি কাৰণে যে আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিৰ দিশ সলনি নহয় ই একে দিশত গতি কৰিব এনে ধৰণে গতিকে এটো হল তোমালোকে স্কেল ব্যৱহাৰ কৰিবা দ্বিতীয়টো ৰশ্মি ইয়াৰ দিশ সলনি নহয় দুইটা ৰশ্মি ইয়াত লগ হৈছে গতিকে এটোৱে হ'ব এ বিন্দুৰ প্ৰতিবিম্ব এ ডেশ ইয়াৰ পৰা আমি মুখ্য অক্ষৰ ওপৰত লম্বতা আনি দিলো এনে ধৰণে এটো হ'ব বি বিন্দুৰ প্ৰতিবিম্ব বি ডেশ গতিকে এ ডেশ বি ডেশ এই হল এ বি লক্ষ্য বস্তুৰ প্ৰতিবিম্ব এৰ পৰা দুটা ৰশ্মি লৈছো এটা মুখ্য অক্ষৰ সমান্তৰাল এটা আলোক কেন্দ্ৰৰ মাজেদি যোৱা কিয়নো মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিসৰণৰ পিছত ফোকাছেদি যায় আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিৰ দিশ সলনি নহয় দুটা প্ৰতিসৰিত ৰশ্মি ইয়াত লগ হৈছে এ ডেশ বিন্দুত গতিকে এ ডেশে হৈছে এ বিন্দুৰ প্ৰতিবিম্ব ইয়াৰ পৰা মুখ্য অক্ষত লম্বত আনিলো গতিকে বি ডেশ হৈছে বি বিন্দুৰ প্ৰতিবিম্ব ইয়াৰ পৰা বাকি কেইটা প্ৰশ্নৰ উত্তৰ আমি লিখিব পাৰো প্ৰতিবিম্বৰ প্ৰকৃতি কি পালো আমি হট আৰু উলুটা প্ৰতিবিম্বৰ অৱস্থান কোড হ'ব ফোকাস আৰু ভাস্কেন্দ্ৰৰ মাজত আৰু লক্ষ্য বস্তুৰ বিপৰীত ফালে তৃতীয়তে কি হ'ব আকাৰ আমি দেখিছো লক্ষ্য বস্তুতকৈ সৰু ইয়াক কোৱা হয় সংকুচিত প্ৰতিবিম্ব এইবাৰ চোৱা উত্তল দাপোনৰ ভাস্কেন্দ্ৰত লক্ষ্য বস্তু ৰাখিলে প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকি প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ লিখা গতিকে এইবাৰ আমি ভাস্কেন্দ্ৰত লক্ষ্য বস্তু লম এইখন হল উত্তল দাপোন এটো হল ভাস্কেন্দ্ৰ এডাল হল মুখ্য অক্ষ এটো ভাস্কেন্দ্ৰ এটো হৈছে আলোক কেন্দ্ৰ ভাস্কেন্দ্ৰ নহয় আলোক কেন্দ্ৰ এটো ভাস্কেন্দ্ৰ C1 এটো হল ফোকাস F1 ইফালে এটো হল ফোকাস F2 এটো হল C2 এতিয়া আমাৰ ভাস্কেন্দ্ৰত এটা লক্ষ্য বস্তু লম্বভাৱে চিত্ৰত দেখুওৱা হৈছে এই বিন্দুৰ পৰা এটা পোহৰ ৰশ্মি লওঁ মুখ্য অক্ষৰ সমান্তৰাল আমি জানো যে এই ফোকাসৰ মাজেদি এনে ধৰণে যাব আন এটা পোহৰ ৰশ্মি লওঁ আলোক কেন্দ্ৰৰ মাজেদি আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি
দিশ সলনি নহয়। এনে ধৰণৰ হ'ব। গতিকে এই দ্বিতীয়টো ৰশ্মি আৰু প্ৰথমটো ৰশ্মি ইয়াত মিলিত হৈছে, অৰ্থাৎ বিপৰীত ফালে ভাঁজ কেন্দ্ৰতেই প্ৰতিবিম্বটো গঠন হ'ব। ইয়াত আমি এ ডেছ বি ডেছেৰে বুজালোঁ। তোমালোকে স্কেল ব্যৱহাৰ কৰিবা, তেতিয়া সঠিক অৱস্থানটো পাবা। ইয়াৰ পৰা আমি বাকীকেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। প্ৰথম প্ৰশ্নটো আছিল যে প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ, এইটো আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ আমি লিখোঁ। প্ৰতিবিম্বৰ প্ৰকৃতি, হট আৰু ওলোটা, অৱস্থান, লক্ষ্য বস্তুৰ বিপৰীত ফালে থকা ভাঁজ কেন্দ্ৰত। তৃতীয়তে আকাৰ লক্ষ্য বস্তুৰ সমান। ছাত্ৰ ছাত্ৰীসকল, আজি মই ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পিছৰ অংশটো তোমালোকলৈ আগবঢ়াম, কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়। লগতে মই তোমালোকক কওঁ যে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে লাইক কৰিবা আৰু বেল আইকনটো দবাই দিবা, যাতে মই দিয়াৰ লগে লগে ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন তোমালোকে পাই যোৱা। তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব। ইয়াৰ উপৰি ডেছক্ৰিপশ্যনত মোৰ আগৰ ভিডিঅ'সমূহৰ লিংক দিয়া আছে, তোমালোকৰ প্ৰয়োজন সাপেক্ষে তোমালোকে বিচাৰি ল'ব পাৰিবা।